Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 বায়োলজি চেপ্টাৰ 14 পৰিস্থিতিতন্ত্ৰ ইকোসিস্টেম নিউ এনচিইআৰটি চেপ্টাৰ 12 ইয়াৰে মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত এটা ভিডিঅ' দিয়া হৈছে এই চেপ্টাৰৰ ওপৰত, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, বিয়োজন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় স্তৰসমূহ কি কি, প্ৰত্যেকৰে বিষয়ে চমুকৈ লিখা। এইটো এক্সাৰচাইজৰ 10 নম্বৰ কুৱেশ্যন হয়। ইয়াৰ উত্তৰ চোৱা। বিয়োজন প্ৰক্ৰিয়াৰ স্তৰসমূহ হ'ল ৰোমান 1 খণ্ডন, নিক্ষালন, অপচয়, হিউমিফিকেশ্যন আৰু খনিজীৱন। ৰোমান 1 যে খণ্ডন, ইয়াৰ বিষয়ে লিখিবা যে অপৰতভোজী প্ৰাণীয়ে অপৰতসমূহক সৰু সৰু কণালৈ ভাঙে, ইয়াকে খণ্ডন বোলে। ৰোমান 2 নিক্ষালন, নিক্ষালনৰ দ্বাৰা পানীত দ্ৰৱিত দ্ৰৱণীয় অজৈব পোষকবোৰ মাটিৰ তললৈ যায় আৰু অপ্ৰাপ্ত লৱণলৈ অৱক্ষেপিত হয়। ৰোমান 3 অপচয়, বেক্টেৰিয়া আৰু ভেঁকুৰে উৎসেচকৰ সহায়ত অপৰদক সৰল অজৈব পদাৰ্থলৈ ভাঙে, ইয়াকে অপচয় বোলে। ৰোমান 4 হিউমিফিকেশ্যন, হিউমিফিকেশ্যনৰ কাৰণে ক'লা ৰঙৰ অনিয়ন্ত্ৰিত পদাৰ্থ মাটিত সঞ্চিত হয়, ইয়াকে হিউমাছ বুলি কোৱা হয়। হিউমাছ কলয়ত প্ৰকৃতিৰ হোৱাৰ বাবে পোষক দ্ৰব্যৰ ভঁৰাল হিচাপে কাম কৰে। হিউমাছত অনেক উপকাৰী অণুজীৱে বাস কৰে। নেক্সট 5 নম্বৰ খনিজীৱন, কিছুমান অণুজীৱেই অধিক অপনমন কৰি অজৈব পোষক উৎপন্ন কৰে, এই প্ৰক্ৰিয়াটোকে খনিজীৱন বোলে। নেক্সট কুৱেশ্যন চাবা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো 2022 আহিছিল, 2016 আহিছিল, 2019 আহিছিল, 2024 আহিছিল। কুৱেশ্যনটো চাবা যে ইক'লজিকেল পিৰামিড কাক বোলে, চিত্ৰসহ বিভিন্ন ধৰণৰ পিৰামিডৰ বৰ্ণনা দিয়া। ইয়াৰ এনচাৰ চোৱা। পৰিস্থিতিতন্ত্ৰ জীৱ সংখ্যা বা জীৱ সমুদায় খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত সঞ্চিত শক্তিৰ লৈকিক উপস্থাপনক ইক'লজিকেল পিৰামিড বুলি কোৱা হয়। ইক'লজি পিৰামিড 3 প্ৰকাৰৰ। 1 নম্বৰ সংখ্যাৰ পিৰামিড, 2 নম্বৰ জৈৱ আয়তনৰ পিৰামিড, 3 নম্বৰ শক্তিৰ পিৰামিড। ইয়াৰে বিষয়ে এতিয়া বিস্তাৰিত চোৱা। 1 নম্বৰ সংখ্যাৰ পিৰামিড, এটা পৰিস্থিতিতন্ত্ৰত থকা খাদ্য শৃংখলৰ প্ৰতিটো টপিক স্তৰত থকা স্বতন্ত্ৰ সংখ্যাক গ্ৰাফৰ সহায়ত উপস্থাপন কৰাকে সংখ্যাৰ পিৰামিড বুলি কোৱা হয়। বহু পৰিস্থিতিতন্ত্ৰৰ সংখ্যাৰ পিৰামিড থিয় হৈ থাকে, অৰ্থাৎ উৎপাদকৰ সংখ্যা বনভোজীতকৈ অধিক আৰু বনভোজীৰ সংখ্যা মাংসভোজীতকৈ অধিক। এতিয়া তোমালোকে চিত্ৰটো আঁকিবা। চিত্ৰটো তোমালোকে চাবা যে তলৰ পৰা ওপৰলৈ ক্ৰমে সৰু হৈ যাব আৰু একেবাৰে ওপৰতো অলপ দীঘলকৈ দিবা। তাৰপিছত লিখিবা যে প্ৰাথমিক উৎপাদক, প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা, তৃতীয় উপভোক্তা, টপিক স্তৰ আৰু সংখ্যাবিলাক ইয়াৰ ছাইডত লিখিবা। 2 নম্বৰ জৈৱ আয়তনৰ পিৰামিড, পৰিৱেশতন্ত্ৰৰ টপিক স্তৰত থকা জৈৱিক দ্ৰব্যবোৰৰ মুঠ পৰিমাণক গ্ৰাফৰ সহায়ত উপস্থাপন কৰাকে জৈৱ আয়তনৰ পিৰামিড বুলি কোৱা হয়। বহু পৰিস্থিতিতন্ত্ৰত জৈৱ আয়তনৰ পিৰামিড থিয় হৈ থাকে, অৰ্থাৎ উৎপাদকৰ জৈৱ আয়তন বনভোজীতকৈ অধিক আৰু বনভোজীৰ সংখ্যা মাংসভোজীতকৈ অধিক। কিন্তু সাগৰত জৈৱ আয়তনৰ পিৰামিড সাধাৰণতে ওলোটা হয়, কাৰণ মাছৰ জৈৱ আয়তন ফাইটোপ্লেংকটনৰ আয়তনতকৈ বহুত বেছি। ইয়াৰে চিত্ৰটো তোমালোকে আঁকিবা। ইয়াৰে যে দুটা চিত্ৰ, ফাৰ্ষ্ট অফ অল এইটো যে তোমালোকে যেনেকৈ আঁকিলা ফাৰ্ষ্টৰটো ছেম এইটো। তাৰপিছত ইয়াত লিখিবা শুকান ওজন কেজি m⁻⁻²। তাৰপিছত তলৰটো লিখিবা। ইয়াত তলৰটো কি হ'ব, তলৰটো সৰু হ'ব, ওপৰৰটো ডাঙৰ হ'ব, যিহেতু মাছৰ সংখ্যা বেছি হয় সাগৰত। এইটো হ'ব প্ৰাথমিক উৎপাদক, এইটো হ'ব প্ৰথম উপভোক্তা। এই দুটা তোমালোকে আঁকিবা। 3 নম্বৰ শক্তিৰ পিৰামিড, শক্তিৰ পিৰামিড সদায় থিয় হয় আৰু কেতিয়াও ওলোটা নহয়, কাৰণ শক্তিৰ প্ৰবাহ যেতিয়া এটা টপিক স্তৰৰ পৰা আন এটা টপিক স্তৰলৈ গতি কৰে, কিছু শক্তি প্ৰতিটো স্তৰতে তাপ হিচাপে নাইকিয়া হয়। তোমালোকে চিত্ৰটো আঁকি ল'বা। এইটো ফাৰ্ষ্টটোৰ নিচিনাই যে প্ৰাথমিক উৎপাদক মানে তলৰ পৰা ওপৰলৈ ক্ৰমে সৰু হৈ যাব, এইটো আঁকিবা। তাৰপিছত কুৱেশ্যন চাবা। এইটো 2012 চনত আহিছিল। পুখুৰী পৰিস্থিতিতন্ত্ৰৰ কোনটো অংশত বিয়োজকবোৰ প্ৰচুৰ পৰিমাণে থাকে? ইয়াৰ উত্তৰ, পুখুৰী পৰিস্থিতিতন্ত্ৰৰ একেবাৰে তলিত বিয়োজকবোৰ প্ৰচুৰ পৰিমাণে থাকে। বিয়োজক মানে হ'ল ভেঁকুৰ বেক্টেৰিয়া। নেক্সট কুৱেশ্যন, খাদ্য শৃংখল কি? খাদ্য শৃংখলৰ প্ৰধান প্ৰকাৰ দুটা উদাহৰণ সৈতে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হ'ব, এইটো 2015 আৰু 2016 আহিছিল। খাদ্য শৃংখল হ'ল জীৱৰ সমষ্টি য'ত উচ্চ স্তৰৰ জীৱবোৰে খাদ্যৰ বাবে নিম্ন স্তৰৰ জীৱৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্য শৃংখল 2 প্ৰকাৰৰ, চৰণীয় খাদ্য শৃংখল, ওপৰত খাদ্য শৃংখল। চৰণীয় খাদ্য শৃংখল আৰু ওপৰত খাদ্য শৃংখলৰ বিষয়ে আগত আলোচনা কৰা হৈছে, সেইখিনি তোমালোকে লিখিবা। নেক্সট কুৱেশ্যন, এইটো 2007 আহিছিল। পাৰ্থক্য লিখা। উৎপাদন আৰু বিয়োজন। এনেকৈ বনাই ল'বা, উৎপাদন, বিয়োজন
ই হল উৎপাদকসমূহে উৎপাদন কৰা জৈৱ পদাৰ্থৰ হাৰ। এই প্ৰক্ৰিয়াত জটিল জৈৱিক পদাৰ্থসমূহ সৰল জৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত হয়। উৎপাদনৰ বাবে সৌৰশক্তিৰ প্ৰয়োজন হয়। বিয়োজনৰ বাবে সৌৰশক্তিৰ প্ৰয়োজন নহয়। ই সালোকসংশ্লেষণৰ ওপৰত নিৰ্ভৰশীল। ই বিয়োজকবোৰৰ ওপৰত নিৰ্ভৰশীল। নেক্সট কুৱেশ্যন চাবা, এইটো 2018 আহিছিল। খাদ্য শৃংখলৰ মূল বৈশিষ্ট্যসমূহ লিখা। ইয়াৰ উত্তৰ, খাদ্য শৃংখলৰ মূল বৈশিষ্ট্যসমূহ হ'ল খাদ্য শৃংখল হ'ল পৰিস্থিতিতন্ত্ৰৰ জীৱসমূহৰ মাজৰ পুষ্টিৰ সম্পৰ্ক। শক্তিৰ প্ৰবাহ একমুখী, সূৰ্যৰ পৰা উৎপাদক আৰু তাৰ পিছত উপভোক্তা। ৰোমান 3, খাদ্য শৃংখলত প্ৰতিবাৰ শক্তিৰ প্ৰবাহত কিছু শক্তি তাপ হিচাপে গুচি যায়। সেইবাবে খাদ্য শৃংখল যিমানে সৰু হয় সিমানে বেছি শক্তি প্ৰবাহিত হয়। নেক্সট কুৱেশ্যন, এইটো 2023 আহিছিল, 2019 আহিছিল। এইটো এক্সাৰচাইজৰ 11 নম্বৰ কুৱেশ্যন হয়। উত্তৰ চাবা, পৰিস্থিতিতন্ত্ৰত শক্তি প্ৰৱেশ কৰে সূৰ্যৰ পৰা বায়ুমণ্ডলৰ মাজেৰে সৌৰ বিকিৰণ পাৰ হৈ যায় আৰু পৃথিৱী পৃষ্ঠই ইয়াক শোষণ কৰে। সৌৰ বিকিৰণে উদ্দীপক সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰে। কিছুমান সৌৰ বিকিৰণ পৃথিৱী পৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ গুচি যায়। পৰিস্থিতিতন্ত্ৰত সালোকসংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থৰ হাৰক প্ৰাথমিক উৎপাদকতা বোলে। যেতিয়াই সেউজীয়া উদ্ভিদবোৰক তৃণভোজীয়ে ভক্ষণ কৰে, সঞ্চিত শক্তিৰ মাত্ৰ 10% শক্তি তৃণভোজীৰ দেহত প্ৰৱেশ কৰে। বাকীখিনি শক্তি উদ্ভিদে বৃদ্ধি, শ্বসন আৰু প্ৰজননত ব্যৱহাৰ কৰে। আনহাতে তৃণভোজীৰ দেহৰ মুঠ শক্তিৰ 10% মাংসভোজীৰ দেহত প্ৰবাহিত হয়। মাংসভোজীৰ দেহৰ মুঠ শক্তিৰ 10% উচ্চ স্তৰৰ মাংসভোজীত প্ৰৱেশ কৰে। এতিয়া তোমালোকে মানে এইখিনি লিখি দিবা। প্ৰাথমিক ট্ৰফিক স্তৰ উৎপাদক, দ্বিতীয় ট্ৰফিক স্তৰ প্ৰাথমিক উপভোক্তা, এইটো হ'ল গছ-গছনি তৃণভোজী, তৃতীয় ট্ৰফিক স্তৰ দ্বিতীয় উপভোক্তা মাংসভোজী, চতুৰ্থ ট্ৰফিক স্তৰ তৃতীয় উপভোক্তা উচ্চ স্তৰৰ মাংসভোজী। এইটো তোমালোকে আঁকি দিবা আৰু এইখিনি লিখি দিবা চিত্ৰ বিভিন্ন ট্ৰফিক স্তৰত শক্তিৰ প্ৰবাহ। নেক্সট কুৱেশ্যন চাবা, এইটো 2020 চনত আহিছিল। পাৰ্থক্য লিখা খাদ্য শিকলি আৰু খাদ্যজাল। খাদ্য শিকলি সৰল হয়, খাদ্যজাল জটিল হয়। ইয়াত থকা জীৱবোৰ এটা ট্ৰফিক স্তৰতে অৱস্থান কৰে। ইয়াত থকা জীৱবোৰে বিভিন্ন ট্ৰফিক স্তৰত অৱস্থান কৰে। খাদ্য শৃংখল একমুখে গতি কৰে। বহুত খাদ্য শৃংখল লগ লাগি খাদ্যজাল গঠন হয়। নেক্সট কুৱেশ্যন চাবা, কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ দুটা উদাহৰণ দিয়া। বাগিচা, উদ্যান, পুখুৰী, কৃষি পথাৰ। নেক্সট চাবা অনুশীলনী কুৱেশ্যন, যে 1 নম্বৰ খালী ঠাই পূৰ কৰা। উদ্ভিদে কাৰ্বন ডাই অক্সাইড স্থিৰ কৰাৰ বাবে ইয়াক স্বভোজী বোলে। গছৰ প্ৰভাৱ থকা পৰিস্থিতিতন্ত্ৰৰ সংখ্যাৰ পিৰামিড ডেছ শ্ৰেণীৰ হয়, ওলোটা। জলজ পৰিস্থিতিতন্ত্ৰত উৎপাদকতা নিয়ন্ত্ৰণৰ কাৰক হ'ল পোহৰ। পৰিস্থিতিতন্ত্ৰত পোৱা সাধাৰণ অপৰোধভোজী হ'ল কেঁচু। পৃথিৱীৰ কাৰ্বনৰ মুখ্য ভাণ্ডাৰ হ'ল সাগৰ। তাৰপিছত ষ্টাৰ মাৰ্ক দি লিখিবা যে লিটাৰ হৈছে মাটিত থকা বা সৃষ্টি হোৱা আটাইবোৰ আৱৰ্জনা। লিটাৰত জৈৱ পচনশীল আৰু অপচনশীল আটাইবোৰ আৱৰ্জনা থাকে। নেক্সট 6 নম্বৰ কুৱেশ্যন, যে পাৰ্থক্য লিখা। 1 নম্বৰ প্ৰাথমিক আৰু দ্বিতীয় উপভোক্তা। প্ৰাথমিক মানে মুখ্য আৰু দ্বিতীয় মানে হ'ল গৌণ। যে তোমালোকে এনেকৈ কল্পনাই ল'বা, প্ৰাথমিক উৎপাদকতা, দ্বিতীয় উৎপাদকতা। পৰিস্থিতিতন্ত্ৰত সালোকসংশ্লেষণত জৈৱ পদাৰ্থৰ উৎপন্নৰ হাৰক প্ৰাথমিক উৎপাদকতা বোলে। উপভোক্তাসমূহত নতুনকৈ হোৱা জৈৱ পদাৰ্থৰ উৎপাদনৰ হাৰক গৌণ উৎপাদকতা বোলে। ইয়াত যথেষ্ট পৰিমাণে জৈৱ পদাৰ্থৰ উৎপাদন হয়। ইয়াত উৎপন্ন হোৱা জৈৱ পদাৰ্থৰ পৰিমাণ তুলনামূলকভাৱে কম হয়। নেক্সট কুৱেশ্যন চাবা, পুখুৰীৰ পৰিৱেশতন্ত্ৰৰ স্বভোজী উপাদান কি কি? শেলাইকে ধৰি সকলো সেউজীয়া উদ্ভিদ। কিমানখিনি সালোকসংশ্লেষণৰ বাবে সক্ৰিয় বিকিৰণ শতকৰা উদ্ভিদে গ্ৰহণ কৰে? 2 পৰা 10%। গভীৰ সাগৰক বাদ দি সকলো পৰিৱেশতন্ত্ৰৰ বাবে কোনটো একমাত্ৰ শক্তিৰ উৎস? সৌৰশক্তি। সেউজীয়া উদ্দীপক কি বুলি জনা যায়? উৎপাদক। নেক্সট কুৱেশ্যন, ষ্টেণ্ডিং ক্ৰপ কি? উত্তৰ, প্ৰতিটো ট্ৰফিক স্তৰত এটা নিৰ্দিষ্ট সময়ত জীৱিত পদাৰ্থৰ একোটা নিৰ্দিষ্ট আয়তন থাকে। ইয়াকে ষ্টেণ্ডিং ক্ৰপ বোলে। নেক্সট কুৱেশ্যন, যে প্লাজমিড কি? এইটো 2022 আহিছিল। এইটো বেলেগ চেপ্টাৰৰ কুৱেশ্যন হয়, তাত আলোচনা কৰা হ'ব। নেক্সট কুৱেশ্যন চাবা, পৰিৱেশতন্ত্ৰত ভেঁকুৰৰ ভূমিকা কি? বিয়োজক হিচাপে জৈৱ বস্তুৰ পচন ঘটোৱা। নেক্সট কুৱেশ্যন, ট্ৰফিক স্তৰ কি? পুষ্টি বা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱই খাদ্য শৃংখলৰ যি বিশেষ স্থানত অৱস্থান কৰে তাকেই ট্ৰফিক স্তৰ বোলে। নেক্সট কুৱেশ্যন, এণ্ড এই চেপ্টাৰৰ লাষ্ট কুৱেশ্যন, বিয়োজনৰ কেঁচামাল কি? এইবিলাকৰ কি কি উপাদান? উত্তৰ, জৈৱ পদাৰ্থ বিশেষকৈ উদ্ভিদজাত পদাৰ্থত
বিয়োজনৰ কেঁচা মাল, এনে জৈৱ পদাৰ্থত চেলুলোজ, হেমিলেলুলোজ, লিগনিন থাকে। এই চেপ্টাৰৰ ওপৰত টোটেল 2টা ভিডিঅ' দিয়া হৈছে। এই 2টা ভিডিঅ'ৰ নোটছখিনি যদি তোমালোকে লিখি লোৱা, এইখিনিৰ পৰাই তোমালোকৰ এই চেপ্টাৰৰ কমন পৰিব। বাকী কিছুমান কথা কৈ আছোঁ যে এই চেপ্টাৰৰ মানে কিছুমান টপিক মানে কাটি দিয়া হৈছে, সেইখিনি টপিক তোমালোকক দেখুৱাই দি আছোঁ। তোমালোকে NCERT 244 পৃষ্ঠাত চাবা যে ইয়াৰে 14.5 ইক'লজিকেল অনুক্ৰম। ইয়াৰ পৰা তোমালোকৰ বাকী টপিকখিনি নালাগে, ইয়াৰ আগৰ যিখিনি টপিক আছে সেইখিনি লিখিব। ইক'লজিকেল পিৰামিড ইয়ালৈকে লাগিব, ইক'লজিকেল অনুক্ৰম ইয়াৰ পিছৰ যিখিনি টপিক আছে সেইখিনি নালাগে। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম। আৰু নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। থেংক ইউ অল অফ ইউ।